যিটো সময়ত অসমৰ বহু যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, বৰ্হি ৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে, সেই সময়ত কিন্তু আন একাংশ যুৱকে কিন্তু বাছি লৈছে নিজৰ স্বাৱলম্বিতাৰ পথ। আৰু আজি আমি উপস্থিত আছোঁ জয় গণেশ যি কংক্ৰিট ৱাল নিৰ্মাণ স্থলীত উপস্থিত আছোঁ, আৰু এজন অসমীয়া যুৱকে কেনেদৰে এই কংক্ৰিটৰ ৱাল, ইটা আৰু ঘৰৰ ৱাল, আপোনাৰ বাউণ্ডেৰী ৱাল আদি বিভিন্ন ধৰণৰ কংক্ৰিটৰ সামগ্ৰী তৈয়াৰ কৰি কেনেদৰে স্বাৱলম্বিতাৰ পথ বাছি লৈছে, আৰু আমি কিছু তাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই ল'ম আৰু কথা পাতিম তেওঁৰ লগত। আমি দেখুৱাইছোঁ এনেধৰণে আপোনাৰ এই যিখন আমি এই মুহূৰ্তত দেখুৱাইছোঁ ৱাল, এইখন আপুনি বাউণ্ডেৰী অৰ্থাৎ আপোনাৰ ঘৰৰ চাৰিসীমাত অতি কম খৰচতে অতি সহজতে আপুনি লগাব পাৰিব। বহুতখিনি আপোনাৰ ইয়াতে খৰচ লাঘৱ হ'ব, আৰু আমি দেখুৱাইছোঁ সামগ্ৰিক বাকী পৰিবিলাক। আৰু এনেদৰে কংক্ৰিটৰ যি ৱাল, পোষ্ট, আপোনাৰ ঘৰৰ ৱাল, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ সামগ্ৰী ইয়াতে এই সৰু কাৰখানাটোত গঢ়ি তুলিবলৈ সক্ষম হৈছে এজন যুৱকে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই সামগ্ৰিক পৰিৱেশটো। আৰু এনেদৰে অকল আচলতে তেওঁ নিজে স্বাৱলম্বিতা হোৱাৰ লগতে স্বাৱলম্বিতাৰ যি আচলতে তেওঁৰ এই কৰ্মথলী, আৰু এই কৰ্মথলীত নিয়োজিত হৈ আছে প্ৰায় 10-12জন নিবনুৱা যুৱক, আৰু অতি সুন্দৰভাৱে আচলতে ক'ব লাগিব, আৰু আমি সেইখিনি কথাও পাতিবৰ কাৰণে চেষ্টা কৰিম। অতি সুন্দৰভাৱে কংক্ৰিটৰ যি ৱাল, পোষ্ট আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে কেনেদৰে ইয়াত তৈয়াৰ কৰিছে, আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ, আৰু আমি কথা পাতিম তেওঁৰ লগত। যিজন যুৱকৰ কথা ইতিপূৰ্বে আমি উল্লেখ কৰি আহিছোঁ, আৰু তেওঁৰ বিষয়ে আমি কথা পাতিম। ইয়াত কেনেদৰে আচলতে এই কংক্ৰিটৰ ৱাল তেওঁ নিৰ্মাণ কৰিছে, আৰু ইয়াৰ পৰা আচলতে তেওঁ কিমান লাভান্বিত হৈছে নে নাই, আচলতে আমি সেই কথাও জানিব বিচাৰিম। কাৰণ ব্যৱসায় এটা কৰিলে যিহেতু আৰু 10-12জন ল'ৰাক যিহেতু ইয়াৰ শ্ৰমৰ যি আচলতে পইচা দিব লাগিব, আৰু তাৰ কাৰণেও নিশ্চয় উপাৰ্জন হ'ব লাগিব, আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু সেই সামগ্ৰিক পৰিৱেশটো। আৰু কথা পাতিম, আমি যিজন যুৱকৰ কথা কৈছিলোঁ তেওঁৰ কাষলৈ আহিছোঁ আমি। আপোনাৰ এই যে কংক্ৰিটৰ যি ৱাল বনোৱা আদি সামগ্ৰীবিলাকৰ এইটো চিন্তাটো আপোনাৰ কেনেকৈ আহিলে? প্ৰথমতে DA নিউজ প্লাছক ধন্যবাদ জনাইছোঁ জয় গণেশ কনষ্ট্ৰাকশ্যনত অহাৰ বাবে। আচলতে আপুনি যিটো সুধিছে যে এইটো বনোৱাৰ প্ৰথম কথা হ'ল আমি এগৰাকী নিবনুৱা, আৰু নিবনুৱা কি হয় আজিৰ দিনত আমাৰ চাকৰিটো নাপায় বুলি সকলোৱে জানে। তাৰ পৰা ভাবিলোঁ যে নিজে কিবা এটা কৰিম, আৰু লগতে আন 4জনৰ লগতো মিলি পেলাই কিবা এটা কৰিম। সেই চিন্তাৰে কংক্ৰিট ৱালৰ ব্যৱসায়টো আৰম্ভণি কৰিলোঁ। আপুনি এই ব্যৱসায়ৰ জৰিয়তে লাভান্বিত হৈছেনে? নিশ্চয় হৈছোঁ। এই ব্যৱসায়ৰ যোগেদি মই আজি লাভান্বিত হৈছোঁ বুলি এইবাবেই ক'ব পাৰিছোঁ, কাৰণ যিহেতু আজি মই 9ৰ পৰা 10জন মোৰ লগত আমি এটা টিম হিচাপে কাম কৰি আছোঁ, আৰু 10জন নিবনুৱা মোৰ দৰে একেলগে আমি ইয়াত কাম কৰি আছোঁ, আৰু সেইবাবে আমি লাভান্বিত হৈছোঁ বুলি ক'ব পাৰিম। আৰু লগতে ইয়াত লাভান্বিত হৈছোঁ বাবেই চাগে আমি আৰু এটা নতুন আমি হেলেমতো এটা খুলিব মানে চেষ্টা কৰি আছোঁ। আমি খুব কম দিনৰ ভিতৰত জয় গণেশৰ এটা ব্ৰাঞ্চ আমি হেলেমতো অ'পেনিং কৰিম, শুভ আৰম্ভণি কৰিম। তোমাৰ যি ইয়াতে উৎপাদিত বুলি ক'ব লাগিব নিৰ্মাণ কৰা সামগ্ৰীবিলাক গহপুৰৰ বাদেও অন্য ঠাইতো দিয়া নেকি? এতিয়া বৰ্তমান আমি গহপুৰৰ লগতে অসমৰ বিভিন্নকেইটা ডিষ্ট্ৰিক্টত দি আছোঁ। তাৰ লগতে কিন্তু আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলতো আমি এতিয়া কাম আৰম্ভণি কৰিছোঁ, তাতো বৰ্তমান মোৰ ৱালৰ কাম চলি আছে। আৰু ইয়াতকৈ আৰু এই ব্যৱসায়টো আৰু আগলৈ আগবঢ়োৱাৰ কথা ভাবিছানে? সপোনটো আৰু ডাঙৰ কৰা আছে, কিন্তু চাওঁ কিমান দূৰ আমি একেলগে কমেও মোৰ সপোন আছে যে আমি 15ৰ পৰা 20জন নিবনুৱা যুৱক একেলগে এই ব্যৱসায়টোৰ যোগেদি আগবাঢ়ি যাম। আৰু তোমাৰ পৰা যে ইয়াত বস্তু মানুহে ক্ৰয় কৰিবলৈ আহিব, কিহৰ ভৰসাত আহিব? প্ৰথম কথাটো হৈছে যে আমি কোৱালিটিৰ ওপৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। এইবাবেই নকৰোঁ কাৰণ এজন মানুহে যেতিয়া তেওঁৰ চাৰিওদিশে ৱাল এখন দিব, তেওঁ নিশ্চয় এটা বাজেট লৈ পেলাই দিব, এটা পইচা আমাক দিব, আৰু সেই পইচাটোৰ বিনিময়ত আমি তেওঁক ভাল কাম কৰি দিব লাগিব। সেইকাৰণে খুব কম খৰচত আমি ভাল বস্তু দিবলৈ চেষ্টা কৰোঁ, আৰু আপোনাক আমি দেখাবৰ বাবে চেষ্টা কৰিছোঁ যে আমাৰ ইয়াত বহুতকেইটা আপুনি ডিজাইন পাব। ওপৰৰ বাবে টপ ডিজাইন এইটো পাব, এয়া পাব, বহুতকেইটা ডিজাইন পাব। আৰু যদি আপোনালোকৰ বিশ্বাস নহয় তেনেহ'লে মই আপোনালোককতো হাতুৰিৰে মাৰি দেখাব পাৰোঁ যে 2 ইঞ্চ যিখন ৱাল, সেই ৱালখন আমি কেচাৰ ডাষ্ট আৰু লগতে 6mm যিটো বকেন চিপছ হয়, আৰু উন্নত মানদণ্ডৰ যিটো চিমেণ্ট ষ্টাৰ চিমেণ্টে আমি নিৰ্মাণ কৰিছোঁ। তাত আমি ৰড দিছোঁ, কইল নহয়, আমি তাত ৰড দিয়া আছে। আপুনি চাব এবাৰ। হয়, আমি এইটোৰ বাবে আমাক দেখুৱাব বিচাৰিছে যে তেওঁ আচলতে উৎপাদিত বা তেওঁ নিৰ্মাণ কৰা এই সা সামগ্ৰীবিলাকৰ কোৱালিটি আচলতে কেনেকুৱা, মানদণ্ড কেনেকুৱা? বস্তু আপুনি চাব পাৰে, এই ৱালটো আপুনি হাতুৰি মাৰিলেও এই ৱালটো ভাঙিব নোৱাৰে। হাতুৰি মাৰিলেও এই ৱাল মানে ভাঙি সোমাই নাযায়।
হয়, ইতিপূৰ্বে আমি তেওঁৰ লগত কথা পাতিলোঁ আৰু আপোনালোকে এই প্ৰতিষ্ঠানৰ পৰা যদি এনেধৰণৰ কংক্ৰিটৰ ৱাল বা অন্যান্য ইটা এইবিলাক যদি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰপুখুৰী বৰপুখুৰীৰ অপজিটে যিটো সোমাই আহিছে ৰাস্তা ধেনুধৰা গাঁও আৰু ধেনুধৰা গাঁৱৰ পৰা আহি আপোনালোকে বাওঁ দিশে এটা নামঘৰ পাব, নামঘৰটোৰ পৰা কেইমিটাৰমান আহিলেই পাব জয় গণেশ যি কংক্ৰিটৰ ৱাল নিৰ্মাণ এই কাৰখানাটো পাব, ক্ষুদ্ৰ উদ্যোগটো পাব আৰু আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰিব কেনেদৰে আচলতে অতি কম খৰচত আপোনালোকে নিজৰ ঘৰৰ বাউণ্ডৰী ৱালে হওক বা ঘৰৰ ৱালে নিৰ্মাণ কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390